Good morning to one and all. So welcome to XGIS Academy's News Analysis once again. আজি আমি আপোনালোকলৈ আনদিনাৰ দৰে আমাৰ ৰিসাৰ্চ টিমটো আপোনালোকলৈ কিছুমান নিউজ খুব ইম্পৰ্টেন্ট নেশনেল আৰু ষ্টেট ইম্পৰ্টেন্সৰ কিছুমান নিউজ আপোনালোকলৈ লৈ আহিছে আপোনালোকে যিখিনি নিউজৰ ওপৰত বেছ কৰি আপোনালোকৰ যিটো কম্প্ৰিহেনসিভ যিটো ষ্টাডিৰ যিটো জাৰ্নি আপোনালোকে সেই জাৰ্নিটো কৰিব পাৰিব আৰু ইয়াৰ লগত ৰিলেটেড আপোনালোকে যিখিনি কনসেপ্ট সেই কনসেপ্টখিনি আপোনালোকে কেনেকৈ ব্ৰাছ আপ কৰিব লাগিব ইয়াৰ লগত আপোনালোকক ৰিলেটেড আমি টপিকছবোৰ আপোনালোকক দেখুৱাই যাম So আপোনালোকৰ ফাৰ্স্ট যেটো নিউজ আহিছে আজিৰ ইম্পৰ্টেন্ট হেতু হৈছে দা কলেজিয়াম এন্ড চেঞ্জেস আমাৰ যেটো জুডিচিয়াৰি যেটো সিস্টেমৰ এপয়েন্টমেন্টৰ বিশেষকৈ জাজেস এপয়েন্টমেন্টৰ ক্ষেত্ৰত যেটো আমাৰ এটা কন্ট্ৰোভাৰ্সি বহুত ক্ষেত্ৰত দেখুৱা যায় whether the collegium system is good or যেটো আপোনালোকৰ যেটো এনসিএজি আহিছিল আপোনালোকৰ হেতু বস্তুৰ ওপৰত এটা ইম্পৰ্টেন্ট ডিসকাশন হৈ থাকে আৰু হেতুৰ ওপৰত আপোনালোকৰ এই টপিকটো আজি আগবঢ়াইছে এই টপিকটোত আপোনালোকক কোৱা হৈছে কলেজিয়াম সিস্টেম আপোনালোকে ইয়াৰ লগত চাব লাগিব যে কলেজিয়াম সিস্টেমটো কি হয় আৰু জাজেস খিনি এপয়েন্টমেন্টৰ ক্ষেত্ৰত কেনেকুৱা স্টেপস বা কেনেকুৱা চেঞ্জেস কৰা হৈছে আৰু চেঞ্জেস খিনি একসেপ্টেবিলিটি ওপৰত কিছুমান কোৱেশ্চন ৰেজ কৰা হয় গতিকে আপোনালোকে চাব লাগিব when it was introduced in 1993 the second judges কেছৰ ওপৰত বেছ কৰি আপোনালোকৰ এই বস্তুটো সিস্টেমটো কলেজিয়াম সিস্টেমটো এডপ্ট কৰা হৈছিল গতিকে ইয়াৰ লগত আপোনালোকে এই যি তিনটা যি জাজেস কেছ আপোনালোকে চাই যাব লাগিব তাৰ পিছত আপোনালোকে চাব লাগিব কলেজিয়াম সিস্টেম আৰু এনজেএসসি যেটো এনজেএসসি সিস্টেমটো আপোনালোকে চাই যাব লাগিব এনজেএসসি কেনেকে কিহৰ ধৰণে ইমপ্লিমেন্ট কৰিবলৈ চেষ্টা কৰা হৈছিল বা কলেজিয়াম সিস্টেমটোৰ কি আপোনালোকৰ বেনিফিটস বা আপোনালোকৰ কি ক্ৰিটিসিজম আগবঢ়াই মানে জাজেস এপয়েন্টমেন্টৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি ইন্ডিয়াত এটা বস্তু কন্ট্ৰোভাৰ্সি ক্ৰিয়েট কৰা যায় যে জাজেস খিনি যেহেতু এপয়েন্টেড বাই দা জুডিচিয়াৰি অনলি গতিকে তাত কিছুমান ধৰণৰ বায়াসনেস দেখা পায় বুলি কোৱা গৈছে যেটোৱে আপোনালোকৰ এটা কোৱেশ্চন ৰেজ কৰে আকৌ আপোনালোকৰ যদি হেতু নকৰে তেতিয়াহলে আকৌ যেটো জুডিচিয়াৰি আমি ইন্ডিপেন্ডেন্সৰ কথা পাতো গতিকে ইন্ডিপেন্ডেন্সটো হাৰ্ম হ'ব বুলি আসামে ডিসকাশন কৰি থাকে গতিকে সেইখিনিৰ ওপৰত আপোনালোকে চাই যাব লাগিব জুডিচিয়াল ৰিফৰ্ম খিনি কি হৈছে সুপ্ৰিম কোৰ্টৰ জাজমেন্ট কি আহিছে হাই কোৰ্টৰ জাজমেন্ট কি আহিছে ডিস্ট্ৰিক্ট কোৰ্ট কি হয় ট্ৰিবিউনেল কোৰ্ট কি হয় ট্ৰিবিউনেল খিনি কিহৰ কাৰণে ফৰ্ম কৰা হ'ল যাতে আপোনালোকৰ ওপৰৰ হেৰিখিনি যাতে লোড কমাব পাৰি তাৰ কাৰণে আপোনালোকৰ ট্ৰিবিউনেল খিনি ফৰ্ম কৰা হ'ল গতিকে আপোনালোকৰ এই বস্তুখিনি আপোনালোকৰ কম্প্ৰিহেনসিভলি আপোনালোকে চাই যাব লাগিব ওভাৰঅল জুডিচিয়াৰি সিস্টেমটো আপোনালোকে চাব লাগিব আৰু জাজেস এপয়েন্টমেন্টৰ ক্ষেত্ৰত কলেজিয়ামৰ যেটো ইম্পৰ্টেন্স সেই কলেজিয়ামৰ বা যিখিনি চেঞ্জেস প্ৰিফাৰ কৰা হৈছে চেঞ্জেস খিনি আপোনালোকে আপডেট কৰি যাব লাগিব নেক্সট আপোনালোকৰ যেটো নিউজ আহিলে হেতু আহি গল আপোনালোকৰ নেশনেল এন্থেমৰ যেটো কন্ট্ৰোভাৰ্সি বৰ্তমান যেটো তামিলনাডু লেজিসলেটিভ এছেম্বলি লৈ যেটো কন্ট্ৰোভাৰ্সি ক্ৰিয়েট হৈছে এই কন্ট্ৰোভাৰ্সিটো আপোনালোকে চাব লাগিব যে যেটো গভৰ্ণৰৰ ৰোলটো ওপৰত বিশেষকৈ এটা মানে কোৱেশ্চন ৰেজ কৰা হয় যে গভৰ্ণৰৰ ৰোলটো আৰু নেশনেল এন্থেমৰ বৰ্তমান যেটো কন্ট্ৰোভাৰ্সি হৈছে তাৰ লগত কেনেদৰে তাক ৰিলেট কৰা হৈছে আৰু আপোনালোকৰ তাৰ ওপৰত বেছ যিখিনি আপোনালোকৰ ৰিপৰ্টছ আপোনালোকে চাব লাগিব চৰকাৰীয়া কমিশন পুঞ্চি কমিশনে গভৰ্ণৰৰ ৰোলটো বিষয়ে কি কৈছে তাৰপিছত সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশন কি হয় পোষ্ট অফ গভৰ্ণৰ এণ্ড ইজ ফাংচন অফ দ্য গভৰ্ণৰ এই বস্তুটো এটা খুব কন্ট্ৰোভাৰ্সিয়াল টপিক হৈ পৰে আৰু গতিকে আপোনালোকৰ নিজৰ এটা পাৰ্সপেক্টিভ আপোনালোকে বনাব লাগিব যেহেতু আপোনালোকে অনাগত দিনত একোজন ভাল বিউৰোক্ৰেটছ হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ তাৰ এটা পাৰ্সপেক্টিভ আপোনালোকে ড্ৰ কৰিব লাগিব তাৰপিছত আপোনালোকৰ কি কন্ট্ৰোভাৰ্সি ক্ৰিয়েট কৰা হৈছে আৰু সুপ্ৰিম কোৰ্টৰ জাজমেন্ট খিনি আৰু এই ইম্পৰ্টেন্স অফ দা পোষ্টটো আপোনালোকে চোৱাৰ লগতে চাব লাগিব সেন্টাৰ ষ্টেট ৰিলেশনশ্বিপটো কেনেকৈ এফেক্ট কৰে বহুতৰ এটা কন্ট্ৰোভাৰ্সি এটা ক্ৰিয়েট হৈ থাকে যে সেন্টাৰত থকা গভৰ্ণমেন্টখনে সদায় ষ্টেট গভৰ্ণমেন্টখনক থ্ৰু গভৰ্ণৰ এটা কন্ট্ৰোলিং মেকানিজমত আনিবলৈ চেষ্টা কৰে গতিকে তাৰ বিষয়ে আপোনালোকে চাব লাগিব আৰু আপোনালোকে চাব লাগিব ডিসক্ৰিশনাৰী পাৱাৰছ আপোনালোকৰ কি থাকে এইখিনি চাই যোৱাৰ লগতে আপোনালোকে কেনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট খিনি পাব যেনেকে শামশেৰ ভাৰ্চেছ ষ্টেট অফ পাঞ্জাব এছআৰ বোম্মাই ভাৰ্চেছ ষ্টেট অফ কৰ্ণাটকা তাৰপিছত আপোনালোকৰ নবম ৰেবিয়া ভাৰ্চেছ ডেপুটি স্পিকাৰ আৰু আপোনালোকৰ যিখিনি কমেন্টছ যিখিনি কমিটিজ ৰিপৰ্ট আপোনালোকে চাবলগীয়া ৰিপৰ্টছ খিনি ভিতৰত হৈ গল চৰকাৰীয়া কমিশন 1988ৰ যেটো ৰিপৰ্ট তাৰপিছত আপোনালোকৰ ইম্পৰ্টেন্টৰ ভিতৰত পুঞ্চি 2007ৰ যেটো কি আপোনালোকৰ ৰেকমেন্ডেশন আগবঢ়াইছিলে সেইখিনি আপোনালোকে চাই যাব লাগিব আৰু সেন্টাৰ ষ্টেট ৰিলেশনশ্বিপ গভৰ্ণৰৰ ৰোল আপোনালোকে গোটেইখিনি লগত ব্ৰাছ আপ কৰিব লাগিব নেক্সট আপোনালোকৰ এটা নিউজ আহিছে যে এটো আমাৰ মোস্টলি আপোনালোকৰ ওমেন এম্পাৱাৰমেন্টৰ ওপৰত এটা খুব ইম্পৰ্টেন্ট নিউজ আহিছে যেহেতু গ্লোবেল পাৰ্সপেক্টিভৰ পৰা বা মোস্টলি আপোনালোকৰ ইণ্ডিয়াৰ পাৰ্সপেক্টিভৰ পৰা ওমেন এম্পাৱাৰমেন্টটো আমাৰ বহুত এটা ইম্পৰ্টেন্ট হৈ পৰিছে আজিৰ দিনত বিকজ অলমোষ্ট হাফ অফ দা পপুলেশ্যন ইজ ওমেন গতিকে আমি ওমেন খিনি এম্পাৱাৰ নকৰিলে আমাৰ ইকনমিখনৰ আমি যেটো আমি 2047ৰ বিকশিত ভাৰতৰ যেটো গোল দেখিছো সেই গোলটো সেট কৰিছো সেই গোলটো আমি এচিভ কৰাত আমাৰ যথেষ্ট প্ৰবলেম হ'ব গতিকে এইটো ক্ষেত্ৰত আপোনালোকক এই আৰ্টিকেলটো আগবঢ়াইছে সি ৰাজকুমাৰে তাত আপোনালোকৰ খুব ইম্পৰ্টেন্ট
ইম্পৰ্টেণ্ট টপিকবোৰ আপোনালোকৰ যেনেকে ৱৰ্ল্ড ইকনমিক ফোৰামৰ গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্টটো আপোনালোকে চাব লাগিব 2004 আৰু ইয়াত আপোনালোকৰ যিটো আমি আপোনালোকক যিখিনি জিষ্ট ডাটা আমি আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছো যেনেকে women makes up slightly less than half of the 48.4% of the Indian population but contributes less than 18% to the GDP গতিকে যদি আপোনালোকৰ 48% বা 49 এৰাউণ্ড 49% পপুলেশ্যনে যদি 18% কন্ট্ৰিবিউশ্যন দিবলৈ হয় জিডিপি লে গতিকে আমাৰ যিটো আমি জিডিপি আমি যিখন টপ পলে যোৱাৰ কথা আমি যিটো কৈছো টপ 3 কাণ্ট্ৰিত বা টপ মোষ্ট কাণ্ট্ৰিলে যোৱাৰ কথা পাইছো সেইটোত আমাৰ যথেষ্ট মানে হাৰ্ড হিন্ড্ৰেন্স আমি দেখা পাওঁ তাৰপিছত আপোনালোকৰ ৱৰ্ল্ড বেংকে ৰিচেণ্ট এটা ৰিপৰ্টত কৈছে যে 86.5% অফ দ্য গাৰ্ল কমপ্লিটছ লোৱাৰ ছেকেণ্ডাৰী স্কুল ইন ইণ্ডিয়া সেইটো এটা খুব এলাৰ্মিং ফিগাৰ তাৰপিছত আপোনালোকৰ আৰু এটা খুব ইম্পৰ্টেণ্ট হায়াৰ এডুকেশ্যনৰ লগত ৰিলেটেড ডাটা হৈছে যে AISHE দেখুৱাইছে যে women account for roughly 48% of the total enrollment in the higher education system গতিকে যিটো ইণ্ডিয়াৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আমি বহুৱাৰ কথা পাতিছো তাৰ লগত ৰিলেটেড আপোনালোকে এইটো এটা নিউজ দেখিছে যে 48% of the total enrollment in higher education is women গতিকে তাৰ পিছত কিন্তু কি হয় they occupy 14% of the seats in Lok Sabha 15.2% in Rajya Sabha 9% across state legislative assembly only 8% in current union minister and women and they make up 14% is sitting in high court judges তাৰপিছত আপোনালোকৰ 4% of SC judges over the court's long history আৰু আপোনালোকৰ গোটেই বস্তুটো দেখুৱাইছে যে over the period of 1951 to 2020 ইমান লং পিৰিয়ডটোত আপোনালোকৰ 13% of the IAS officer were women গতিকে এই যিটো আমি women empowerment কথা পাতি আছো যদি তেওঁলোকক women খিনিক যদি আমি ডিসিশন মেকাৰ হিচাপে যদি আমি এষ্টাব্লিছ কৰিবলৈ হয় গতিকে আমি এই ফিগাৰছ খিনি আমি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিব লাগিব ইণ্ডিয়ান ইকনমি ওভাৰ দ্য টাইম আপোনালোকক বিভিন্ন স্কিম লৈ আহিছে যেনেকে আমাৰ ৰিসেন্টলি আমি ষ্টেটৰ ক্ষেত্ৰত আমি নিযুত মইনা স্কিমটো আমি দেখা পালো যে যাতে আমি চাইল্ড মেৰেজ আমি ৰোধ কৰিব পাৰো আৰু ওমেন খিনিক যাতে আমি হায়াৰ এডুকেশ্যনলৈ পুশ কৰি তেওঁলোকক ডিসিশন মেকাৰ বনাব পাৰো তেওঁলোকৰ এনৰলমেন্টত আমি গুৰুত্ব দিব পাৰো তাৰ ওপৰত আপোনালোকক এই নিউজটোৰ লগত আপোনালোকে ৰিলেট কৰি পঢ়িব লাগিব তাৰপিছত আপোনালোকৰ কৈছে যে 5 to 8% in central public sector enterprises with even lower representation in leadership and technical roles গতিকে ওমেনৰ যিটো এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত এই আপোনালোকে এই ডাটাখিনি ৰিলেট কৰি আপোনালোকে গোটেই টপিকটো এবাৰ ব্ৰাছ আপ কৰিব লাগিব আৰু বিভিন্ন পলিচি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা বেলেগ ষ্টেট গভৰ্ণমেণ্টে কেনেকুৱা স্কিম লৈ আহিছে ওমেন এম্পাৱাৰমেন্টৰ কাৰণে সেই বস্তুখিনি আপোনালোকে চাই যাব লাগিব নেক্সট আপোনালোকৰ এটা আহিলে যিটো আপোনালোকৰ ট্ৰেড পলিচিৰ ওপৰত এটা নিউজ আহিছে যে নেভিগেটিং দ্য ট্ৰেড চেলেঞ্জেছ ইণ্ডিয়াৰ যিখিনি ট্ৰেড চেলেঞ্জেছ আছে ট্ৰেড চেলেঞ্জেছ খিনিৰ ওপৰত আপোনালোকৰ এই টপিকটোত এই আৰ্টিকেলটো ডিছকাছ কৰা হৈছে ইণ্ডিয়াৰ ট্ৰেড পলিচি আপোনালোকে চাব লাগিব ইণ্ডিয়াই কেনেকুৱা ধৰণৰ ফৰেইন ট্ৰেড পলিচি এডপ্ট কৰিছে ট্ৰেড পলিচি খিনি যিখিনি প্লেচত থকা ট্ৰেড পলিচি খিনি এডিকুৱেট হয় নে নহয় আমাৰ যিটো আমি ট্ৰেডৰ টাৰ্গেট ৰাখো যিটো এক্সপৰ্টৰ আমি টাৰ্গেট ৰাখো সেই এক্সপৰ্টৰ টাৰ্গেটটো মিট কৰিব পৰাকে আমাৰ ট্ৰেড পলিচি খিনি হৈছে নে নাই আপোনালোকে ট্ৰেড পলিচি খিনি এনালাইজ কৰিব লাগিব আৰু আপোনালোকৰ কম্প্ৰিহেনসিভ গোটেই ষ্টাডি খিনিৰ লগত আপোনালোকে ট্ৰেড পলিচিটো আকৌ কেনেকে আমাৰ ধৰক জিডিপি গ্ৰোথৰ ক্ষেত্ৰত বা নেশ্যনেল পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট আপোনালোকে লগত চাব লাগিব তাকে এটা খুব হলিষ্টিক মেনাৰত আপোনালোকে চাব লাগিব নেক্সট আপোনালোকৰ এটা আহিলে যিটো আমাৰ কন্টিনিউ নিউজ আপোনালোকে পাই আহিছে যে মিস্ট্ৰি অফ দ্য ইণ্ডাষ্ট্ৰি আমি কালি নিউজতো আমি পালো গতিকে আমি আপোনালোকক অলৰেডি আমাৰ এই টপিকছবোৰৰ মাজত আপোনালোকৰ ডিসকাস কৰা হৈছে যে আমি যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো স্ক্ৰিপ্ট সেইটো ডিসাইফাৰ কৰাত কি প্ৰব্লেম দেখা গৈছে বা সেইখিনি ডিসাইফাৰ কৰা কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু ইণ্ডিয়াৰ যিটো আমি ৰিচ কালচাৰেল হেৰিটেজৰ কথা পাতো সেই ৰিচ কালচাৰেল হেৰিটেজটোত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কি ৰোল আছে আৰু আমি যিটো ইণ্ডিয়ান চিভিলাইজেশ্যনটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত এই স্ক্ৰিপ্টখিনি ডিসাইফাৰ হোৱাৰ লগে লগে আমি নতুন এংগেল এড কৰিব পাৰিম গতিকে আপোনালোকৰ নোট যেতিয়া আপোনালোকে বনাই যায় আপোনালোকে ডেছক্ৰিপটিভ এনচাৰৰ কাৰণে তাত আপোনালোকে এই বস্তুখিনি এডিশ্যন কৰি গৈ থাকিব আজি ইণ্ডিয়ান এক্সপ্ৰেছত আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট আকৌ নিউজ আহিছে আৰু ইয়াতে আপোনালোকৰ আগৰ নিউজ কিটাতকে অকণমান আৰু ধুনীয়াকৈ এনালাইচিছ কৰিবলৈ চেষ্টা কৰিছে অৰ্জুন সেনগুপ্তাই এইটো বস্তু আপোনালোকলৈ আগবঢ়াইছে তাৰ পাছত আপোনালোকৰ নেক্সট এটা খুব ইম্পৰ্টেন্ট নিউজ ফ্ৰম আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভ যিটো আমি ৱেলফেয়াৰ প্ৰগ্ৰেমবোৰৰ কথা পাতি থাকো ৱেলফেয়াৰ ষ্টেট হিচাপে ৱেলফেয়াৰ স্কিমবোৰৰ কথা পাতি থাকো ৱেলফেয়াৰ প্ৰগ্ৰেমছ ইম্পেক্ট দ্য ৰিটেইল প্ৰাইচেছ ৰিলিভেণ্ট টু দ্য পিপল গতিকে যিটো ৰিটেইল ইনফ্লেশ্যনৰ কথা আমি লাষ্ট ডিকেডত বিশেষকৈ লাষ্ট 5 to 6 ইয়াৰ্ছত আমি কৈ আছো ৰিটেইল ইনফ্লেশ্যনৰ যিটো চেঞ্জেছ সেই ৰিটেইল ইনফ্লেশ্যনৰ চেঞ্জেছৰ ওপৰত আপোনালোকৰ এই আৰ্টিকেলটো আগবঢ়োৱা হৈছে আপোনালোকে কনজিউমাৰ প্ৰাইচেছ ইণ্ডেক্স কি হয় হাউ এগ্ৰিকালচাৰেল প্ৰাইচেছ আৰ বিং ফিক্সড বা ইণ্ডেক্সবোৰ কেনেকৈ বনোৱা হয় আপোনালোকে সেই বস্তুখিনি ইয়াৰ লগত চাই যাব লাগিব নেক্সট আপোনালোকৰ যিটো কোৱা হৈছে যে আপোনালোকৰ অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ডৰ ওপৰত এটা নিউজ আহিছে আৰবিআই এইটো বস্তুত কিছুমান চেঞ্জেছ কৰিবলৈ চেষ্টা কৰিছে আৰু অল্টাৰনেটিভ যিটো ইনভেষ্টমেণ্ট ফাণ্ড সেই অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ডটো কি হয় এআই আৰ বিং ইউজড বাই আৰবিআই টু ৰেগুলেট এণ্টিটিজ
টু এভাৰগ্ৰীণ লোনছ, তাৰমানে যিখিনি NBFC পাৰ্টিকুলাৰলি যিখিনি NBFC আছে, নন বেংকিং ফাইনেন্সিয়েল যিখিনি কৰ্পৰেশ্যনছ বা ইণ্টাৰমিডিয়েট যিখিনি আমি কওঁ, গতিকে সেই NBFC খিনিয়ে ইনভেষ্টমেন্টৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি যেতিয়া লোন বাৰ্ডেনটো মানে মিটিগেট কৰিবৰ কাৰণে আকৌ লোন লয় আৰু লোন খিনিক লাহে লাহে এভাৰগ্ৰীণ লোনলৈ কনভাৰ্ট কৰে, সেই বস্তুটো ৰোধ কৰিবৰ কাৰণে আপোনালোকক এই এটা দেখুওৱা হৈছে যে কেনেধৰণে RBI কি ষ্টেপছ লৈছে আৰু AIF কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কেনেকুৱা বা আপোনালোকৰ AIF কেনেকে ৰেগুলেট কৰিব লাগে, তাৰ ওপৰত আপোনালোকে এই নিউজটো পাব আৰু আপোনালোকে কম্প্ৰিহেনচিভলি ষ্টাডি কৰিব লাগিব তাৰ লগত। তাৰপিছত আপোনালোকৰ আৰু এটা খুব আমি ফৰেষ্ট কনজাৰ্ভেশ্যন বা আমি যিটো গ্ৰীণ কভাৰৰ কথা আমি যিহেতু লাষ্ট নিউজতো আমি পাতিছিলো, সেইটো হৈছে যে পুটিং কমিউনিটিজ ইন চাৰ্জ অফ কনজাৰ্ভিং চেক্ৰেড গ্ৰুপছ। আমি যদি কমিউনিটি এংগেজমেন্টৰ কথা পাতো বা যিটো ওনাৰশ্বিপৰ আমি কথা পাতি থাকো, ওনাৰশ্বিপটো যদি আমি কমিউনিটিজৰ হাতলৈ দিব পাৰো, তেতিয়াহ'লে হাউ কেন উই প্ৰিজাৰ্ভ মোৰ, আমাৰ যিখিনি চেক্ৰেড গ্ৰুপ বুলি কোৱা হৈছে, তাৰমানে আমাৰ যিখিনি খুব চেক্ৰেড কমিউনিটি খিনিয়ে যিখিনি চেক্ৰেড ফৰেষ্ট এৰিয়া হিচাপে কনচিডাৰ কৰে, সেই বস্তুখিনিক আপোনালোকৰ মানে কেনেকৈ কমিউনিটিৰ হাতত ওনাৰশ্বিপ দি আমি মোৰ মানে মোৰ হলিষ্টিক মেনাৰ আমি কেনেকৈ মেনেজ কৰিব পাৰো বা কনজাৰ্ভ কৰিব পাৰো, সেই বস্তুটো ইয়াত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এই ফ্লো চাৰ্টটোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে চেক্ৰেড গ্ৰুপছৰ বেলেগ বেলেগ টাইপছ বা আপোনালোকৰ কেনেকৈ ইম্পৰ্টেণ্ট হৈ পৰে, তাৰ ইম্পেক্ট কি আছে হিউমেনৰ, গতিকে এই বস্তুটো আপোনালোকে চাব। আৰু তাৰপিছত আপোনালোকৰ ইয়াতে আমি দেখুৱাবলৈ চেষ্টা কৰিছো, আমাৰ টিমটোৱে দেখুৱাবলৈ চেষ্টা কৰিছে যে আপোনালোকৰ কোনখিনি পাৰ্টত এই চেক্ৰেড গ্ৰুপছ খিনি আপোনাৰ লোকেটেড হয় আৰু কেনেকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ তেওঁলোকৰ নামৰ পৰা আদি কৰি তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা কি হয়, কি ডিফাৰেণ্ট তাত স্পেচিছ আছে, সেই বস্তুখিনি আপোনালোকে ইয়াৰ লগত ষ্টাডি কৰি যাব লাগিব। নেক্সট আপোনালোকৰ এটা নিউজ আহিলে ইণ্ডিয়াৰ ৰিজনেল ষ্ট্ৰেটেজিক পলিচি, আকৌ এটা নিউজ আহিছে, যিটো ৰিজনেল আমি ষ্ট্ৰেটেজিক পলিচিৰ কথা পাতি আছো, যিহেতু আমি নেইবাৰহুডৰ কথা পাতি আছো, চাইনা, পাকিস্তান, শ্ৰীলংকা, নেপাল, গতিকে এইখিনিৰ ওপৰত বেছ কৰি আপোনালোকৰ যিটো ৰিজনেল আমাৰ যিটো ষ্ট্ৰেটেজিক পলিচি ডেভেলপ কৰা হয়, মানে সেই ফৰেইন পলিচিটোৰ ওপৰত আপোনালোকৰ এই আৰ্টিকেলটো আহিছে। আপোনালোকে আমাৰ এইটো কণ্টিনিউ আপোনালোকৰ চিৰিজত আপোনালোকে ফৰেইন পলিচিৰ ওপৰত পায়ে থাকিব আৰু পায়ে আহিছেই, গতিকে এই বস্তুটো আপোনালোকে ভেলু এডিশ্যন হিচাপে লৈ পেলাই আপোনালোকৰ নোটছত আপোনালোকে আৰু আপডেট কৰি গৈ থাকিব লাগিব। নেক্সট আপোনালোকৰ এটা আহিলে যিটো আপোনালোকৰ ক্ৰেডিট ৰেটিং এজেঞ্চি খিনিৰ ওপৰত এটা নিউজ আহিছে, যাৰ ৰিয়েল নন টেৰিফ বেৰিয়াৰ, তাৰমানে আপোনালোকৰ ক্ৰেডিট ৰেটিং এজেঞ্চি খিনিৰ যিটো ৰোল, ক্ৰেডিট ৰেটিং এজেঞ্চি খিনিৰ ৰোলটোৰ ওপৰত ডিছকাছ কৰা হৈছে এই আৰ্টিকেলটোত আপোনালোকৰ। আৰু আপোনালোকক ইয়াত আমি দেখুৱাবলৈ চেষ্টা কৰিছো যে ক্ৰেডিট ৰেটিং এজেঞ্চি খিনিয়ে কেনেকৈ ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে তেওঁলোকে ইভালুৱেট কৰিব পাৰে, মানে ক্ৰেডিট ৱৰ্ডিনেছটোৰ কথা কোৱা হৈছে। আৰু বিশেষকৈ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি আপোনালোকে কয় যে চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া সেবি, হাউ দে ৰেগুলেট CRA ইন ইণ্ডিয়া আণ্ডাৰ দ্য চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড এক্ট বৰ্ড অফ ইণ্ডিয়া এক্ট 1992, গতিকে আপোনালোকে ইয়াত চাবলগীয়া বস্তুকেইটা হয় যে ক্ৰেডিট ৰেটিং এজেঞ্চি হয় কি আৰু কোনে ৰেগুলেট কৰে। সেবি এক্টখন আপোনালোকৰ যিখন 1992 এক্টখনৰ কথা কোৱা হৈছে, এইখন আপোনালোকে আপডেট কৰিব লাগিব, চাব লাগিব। আৰু আপোনালোকৰ তিনিটা আপোনালোকৰ গ্ল'বেলি ৰেকগনাইজ বা চবতকে ইম্পৰ্টেণ্ট আপোনালোকৰ ক্ৰেডিট ৰেটিং এজেঞ্চি বুলি কোৱা হয়, যেনেকে মুডিজ আছে, ষ্টেণ্ডাৰ্ড এণ্ড পুৰছ এণ্ড ফিটছ, আপোনালোকৰ এই তিনিটা ক্ৰেডিট ৰেটিং এজেঞ্চিৰ বেলেগ বেলেগ ৰোল প্লেটো আপোনালোকে চাব লাগিব, আৰু কেনেকৈ এইকেইটা কোনে ৰেগুলেট কৰে, ইম্পৰ্টেঞ্চ কিয় ফ্ৰম গ্ল'বেল পাৰ্চপেক্টিভ আপোনালোকৰ কেনেকৈ ইম্পৰ্টেণ্ট, কেনেকে কাণ্ট্ৰিবোৰৰ প্ৰগ্ৰেছটো তেওঁলোকে মেজাৰ কৰে, সেইটো আপোনালোকে চাব লাগিব। নেক্সট আপোনালোকৰ এটা আহিলে দ্য এণ্ড অফ গ্ল'বেল ক্লাইমেট পলিচি, যিটো গ্ল'বেল ক্লাইমেট আমি যিহেতু আমি ক্লাইমেট কনজাৰ্ভেশ্যনৰ কথা পাতি আছো, প্ৰতিদিনে আপোনালোকে নিউজত ক্লাইমেট কনজাৰ্ভেশ্যনৰ বিষয়ে পাই আছে, গতিকে এইটো এটা তাৰ লগত কণ্টিনিউ নিউজ আপোনালোকে পাইছে, দ্য এণ্ড অফ গ্ল'বেল ক্লাইমেট পলিচি। বিশেষকৈ আপোনালোকৰ এই আৰ্টিকেলটোত আপোনালোকক এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছে এইকেইটা পইণ্ট, যেনেকে আপোনালোকৰ COP29ৰ কথা কোৱা হৈছে আৰু ক্লাইমেট ফাইনেন্সিঙৰ কথা কোৱা হৈছে, আৰু কি কাৰণত আপোনালোকৰ যিটো ফেইলিয়াৰ অফ ক্লাইমেট কনফাৰেন্স অন বকু ইন 2024, যিটো খুব আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা খুব এটা ইম্পৰ্টেণ্ট নিউজ হৈ গ'ল যে এই যিখন ক্লাইমেট কনফাৰেন্স আছিলে, হোৱাট আৰ দ্য ফেক্টৰ্ছ বিহাইণ্ড ইটছ ফেইলিয়াৰ, সেইটো আপোনালোকে লগত চাই যাব লাগিব। আৰু ক্লাইমেটিং যেতিয়া কনজাৰ্ভেশ্যনৰ কথা পাতে, আপোনালোকে কম্প্ৰিহেনচিভ এটা নোট বনাব লাগিব যে কিহৰ কাৰণে ক্লাইমেট কনজাৰ্ভেশ্যন ইম্পৰ্টেণ্ট হয়, আৰু ইক'চিষ্টেমটোৰ ৰিভাইভেলত বা আমি যিটো কৈ আছো আমি এই যিটো আমি মানুহৰ লগত সহবাস কৰাত আমাক প্ৰকৃতিয়ে কেনেকৈ হেল্প কৰে বা ক্লাইমেটে আমাক কি ৰোল প্লে কৰে, আপোনালোকে সেইখিনি চাব লাগিব। ছাষ্টেইনেবল ডেভেলপমেণ্টৰ বিষয়ে আপোনালোকে চাই যাব লাগিব। নেক্সট আপোনালোকৰ এটা থাকিলে এনহেন্সিং দ্য গভৰ্নেন্স ইন দ্য ডিজিটেল ৱে, এইটো এটা খুব আপোনালোকৰ গভৰ্নেন্সৰ আজিৰ ডেটত আমি যেতিয়া ইলেক্ট্ৰনিক প্লেটফৰ্মৰ কথা পাতি আছো, আমি যেতিয়া ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত যেতিয়া আমি কৈ আছো যে ইলেক্ট্ৰনিক্সৰ ইউজৰ কথা বা যে কেনেদৰে আমি টেকনলজিৰ লগত আমি সহবাস কৰিব লাগে, আহিবলগীয়া দিনত আমি টেকনলজিৰ লগত কেনেকৈ আমি ৱেল ইকুইপড হ'ব লাগিব, তাৰ বিষয়ে এই নিউজটোত আপোনালোকক কোৱা হৈছে। আৰু বিশেষকৈ আপোনালোকৰ গভৰ্নেন্স পলিচিটোত গভৰ্নেন্স পলিচিটো কেনেদৰে শ্বেপ কৰা হৈছে ইয়াৰ বিষয়ে কোৱা হৈছে। আৰু এটা খুব ইম্পৰ্টেণ্ট আপোনালোকৰ ইনফৰমেশ্যন আপোনালোকে নোট কৰিব
কৰিবলগীয়া হৈছে যে যিটো আই গট কৰ্ময়োগী প্লেটফৰ্ম আছে, যিটো লঞ্চ হৈছিলে 2020, গতিকে এইটো বস্তু আপোনালোকে চাব লাগিব আৰু ইয়াৰ ৰোলটো কি, ই কি কৰে, ই গভাৰ্নেন্স প্লেটফৰ্মটোত কেনেকে এনহেন্স কৰিছে, গতিকে আপোনালোকে চাব লাগিব। আৰু এইটো এটা অনলাইন ট্ৰেইনিং পৰ্টেল হয় which aims to equip government officials with essential skills in data analytics, public administration and digital technology। গতিকে আপোনালোকে যেতিয়া এজন ভাল ভাল বিউৰোক্ৰেটছ হ'ব, গতিকে আপোনালোকৰ সেই বিউৰোক্ৰেটিক জাৰ্নিটোত আপোনালোকৰ ডাটা এনালাইচিছটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিব। আপোনালোকে ডিজিটেল টেকনলজিৰ লগত নিজকে ৱেল ইকুইপ কৰিব লাগিব। তাৰ বিষয়ে আপোনালোকে যিখিনি জানিবলৈ যাওঁতে এইটো এটা নিউজত আপোনালোকে তাৰ অলপ মানে টপিক আপোনালোকে কভাৰ কৰিব পাৰিব। আৰু এই যিটো আপোনালোকৰ ই গভাৰ্নেন্সৰ যিটো ফ্লেক্সিবিলিটি আপোনালোকক প্ৰভাইড কৰে তাৰ বিষয়ে আপোনালোকক মানে আপডেট কৰি যাব লাগিব। নেক্সট আপোনালোকৰ যিটো নিউজ আহিলে, এইটো আহিছে যিটো নিউক্লিয়াৰ ডিলৰ ওপৰত। নিউক্লিয়াৰ ডিলে যিটো আমাৰ নিউক্লিয়াৰ ডিলৰ যিটো ইম্পেক্ট, গ্লোবেল যিটো ইম্পেক্ট, সেইটোৰ ওপৰত আপোনালোকৰ নিউজ এটা আহিছে। আৰু US ইজ এ স্কাৰ্ভ টু পুছ নিউক্লিয়াৰ ডিল। নিউক্লিয়াৰ ডিল ইণ্ডিয়ান এক্সপ্ৰেছৰ আপোনালোকে আজি এইটো নিউজ আৰ্টিকেলটো আপোনালোকে পঢ়িব লাগিব আৰু ইয়াৰ ওপৰত আপোনালোকে যথেষ্ট ইনডেপ্থ এনালাইচিছ কৰিব লাগিব যে নিউক্লিয়াৰ ডিলটো কেনেধৰণে ইম্পৰ্টেণ্ট হয় আৰু নিউক্লিয়াৰ ডিলৰ যিখিনি ইম্পেক্টখিনি কেনেকৈ আৰু তাৰ ৰেছপনচিবিলিটিটো কোনে ল'ব। নিউক্লিয়াৰ যেতিয়া ৰিয়েক্টৰ্ছখিনি যেতিয়া আমাক বিক্ৰী কৰা হৈছে, গতিকে নিউক্লিয়াৰ ডিলৰ ৰেছপনচিবিলিটিখিনি US লৈছে নে নাই, গতিকে সেইটোৰ ওপৰত আপোনালোকৰ চাব লাগিব। তাৰ ওপৰত চাবলগীয়া টপিক কেইটা মোষ্টলি আপোনালোকৰ হৈছে ইণ্ডিয়া US ষ্ট্ৰেটেজিক ৰিলেশ্যনশ্বিপটো আপোনালোকে চাব লাগিব। চিভিল নিউক্লিয়াৰ ডিল কি হয় আপোনালোকে চাব লাগিব। নিউক্লিয়াৰ লাইবিলিটি, হু উইল বিয়াৰ দ্য নিউক্লিয়াৰ লাইবিলিটি, আপোনালোকে সেইটোৰ ওপৰত এটা নিজৰ এটা পাৰ্সপেক্টিভ আপোনালোকে ড্ৰ কৰিব লাগিব। ডিফেন্স কোঅপাৰেশ্যন কি হয়, কম্প্ৰিহেনচিভ গ্লোবেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ, আৰু চবতকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ হৈছে মিছাইল টেকনলজি কন্ট্ৰল ৰেজিমটো কি হয়, কেনেদৰে বিল্ড কৰা হৈছে, সেই ৰেজিমটো আপোনালোকে চাব লাগিব। নেক্সট আপোনালোকৰ যিটো নিউজ আহিছে সেইটো আপোনালোকৰ ষ্টেট পাৰ্সপেক্টিভ বা ৰিজনেল পাৰ্সপেক্টিভৰ এটা নিউজ আহিছে। ভুমৰাগুৰি ৰক ইনস্ক্ৰিপশ্যনৰ কথা কোৱা হৈছে। যিটো ৰক ইনস্ক্ৰিপশ্যনে কিহক ৰিপ্ৰেজেন্ট কৰিছে, বেটেল অফ চামধৰা 1616। ইয়াতে আপোনালোকক মোষ্টলি কোৱা হৈছে যে যেতিয়া আহোম কিং প্ৰতাপ সিংহই যেতিয়া কাছিম খানক হৰুৱাইছিলে, ডিফিট কৰিছিলে, সেই ডিফিট কৰাৰ পিছত সেই ডিফিটটোৰ এটা চিম্বলিজিম হিচাপে, কালি আপোনালোকৰ নিউজত আপোনালোকে চিম্বলিজিমৰ বিষয়ে পাইছিলে, গতিকে সেই চিম্বলিক আপোনালোকৰ এটা চিম্বলিক ৰিপ্ৰেজেন্টেশ্যন হিচাপে আপোনালোকক কি কৰা হৈছে, ভুমৰাগুৰি এটা ব্ৰিজৰ ওচৰত আপোনালোকৰ এটা ৰক ইনস্ক্ৰিপশ্যন ড্ৰ কৰা হৈছে। আৰু আপোনালোকৰ এইটো কি কৈছে, টু মাৰ্ক such a grand victory, আহোম কিং প্ৰতাপ সিংহ কনষ্ট্ৰাক্টেড এ ফৰ্ট and had his exploits inscripted on a rock। গতিকে এই ৰকটো ফাইণ্ড আউট কৰা হৈছে আৰু আপোনালোকে ক'ত চাব পাৰিব, আপোনালোকে যদি দিছ ইজ দ্য ৰক ইনস্ক্ৰিপশ্যন ডেট উই কেন সি নিয়াৰ কলিয়া ভুমৰা ব্ৰিজ। কলিয়া ভুমৰা ব্ৰিজৰ ওচৰত আপোনালোকে পাব পাৰিব তেজপুৰ, এণ্ড ডাজ ইট ইজ দ্য এক্সিষ্টিং এভিডেন্স অফ দ্য বেটেল অফ চামধৰা 1616 AD and an important part of history that needs to be preserved। গতিকে আমাৰ ৰিজনেল, আমি যেতিয়া আমি নিজকে ৰিজন হিচাপে, ষ্ট্ৰং ৰিজন হিচাপে আমি ষ্টেট কৰিবলৈ যাওঁ, গতিকে আমাৰ এইখিনি আমাৰ হিষ্ট্ৰী আমাক হেল্প কৰে। গতিকে হিষ্ট্ৰী প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত চিম্বলিক যিটো ৰিপ্ৰেজেন্টেশ্যন বা চিম্বলিজিমৰ কথা আমি যিহেতু আগৰ আপোনালোকৰ ক্লাছতো পাতিছো, গতিকে সেই বিষয়ে আপোনালোকৰ ইয়াত গুৰুত্ব এটা দিয়া হৈছে। নেক্সট আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট নিউজ আহিছে, যিটো আপোনালোকৰ ডিমা হাছাওৰ যিটো ৰিচেণ্ট এটা ট্ৰেজিক এটা হিষ্ট্ৰী হৈ, মানে যেতিয়া নিউজ আপোনালোকে পালে, যিটো কোল মাইনত বহুতখিনি আপোনালোকৰ লেবাৰ বা কৰ্মী ৱৰ্কাৰ্ছ আপোনালোকৰ ট্ৰেপ হোৱা বুলি যিটো নিউজত আহিছে, সেইটোৰ বিষয়ে আপোনালোকক এই নিউজটোত আপডেট কৰা হৈছে। ডিমা হাছাও ৰিজনটোৰ বিষয়ে আপোনালোকে অকণমান পঢ়িব লাগিব। তাৰপিছত আপোনালোকৰ কোল মাইন্স অফ আছাম, বেলেগ বেলেগ ধৰণৰ কি জেগাত কোল মাইন্স কি আছে, আৰু টাইপছ অফ কোল ইয়াৰ লগতে আপোনালোকে চাই যাব লাগিব। আৰু আপোনালোকৰ খুব ইম্পৰ্টেণ্ট আপোনালোকে পঢ়িবলগীয়া বস্তুৰ ভিতৰত হৈছে যিটো আপোনালোকৰ এই ৰেড হোল মাইনিংটো, এই ৰেড হোল মাইনিংটোৰ বিষয়ে আপোনালোকে চাব লাগিব। ৰেড হোল মাইনিং হয় কি, আৰু ইটছ এ মেথড অফ এক্সট্ৰেকশ্যন অফ কোল ফ্ৰম এ নেৰো হৰাইজেণ্টেল চিমছ প্ৰিভেলেণ্ট ইন মেঘালয়। মেইনলি মেঘালয়ত আপোনালোকৰ প্ৰিভেলেণ্ট এটা মেথড হয়। এই মেথডটোৰ বিষয়ে আৰু বেলেগ বেলেগ কোন জেগাত আপোনালোকৰ ইউজ কৰা যায়, আৰু বেলেগ বেলেগ কি মেথড আছে কোল মাইনিঙৰ ক্ষেত্ৰত, আপোনালোকে সেইখিনি লগতে আপোনালোকৰ কম্প্ৰিহেনচিভলি আপোনালোকে ষ্টাডি কৰি যাব লাগিব। চ' তাৰপিছত আপোনালোকৰ যিটো আহিলে নিউজ, সেইটো আপোনালোকৰ আকৌ ষ্টেট পাৰ্সপেক্টিভৰ এটা খুব ইম্পৰ্টেণ্ট নিউজ। সেইটো হৈছে শিল্পী এৱাৰ্ড 2025 টু অনিমা চৌধুৰী এণ্ড মুকুল ৰাভা। গতিকে আপোনালোকৰ যিখিনি আমাৰ ষ্টেট যি পাৰ্চনেলিটি, আমি আগৰ নিউজতো আপোনালোকক পাইছো যে ৰিজনটোৰ আপোনালোকৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি আপোনালোকৰ খুব ইম্পৰ্টেণ্ট এণ্টিটি হয়, সেই এণ্টিটিখিনিক আপোনালোকে ৰেকগনাইজ কৰাটো ইম্পৰ্টেণ্ট। গতিকে এই ৰেকগনিশ্যনৰ পাৰ্ট হিচাপে আপোনালোকক কি কৰা হৈছে, শিল্পী এৱাৰ্ড 2025 এই দুগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে। আৰু আমি আপোনালোকক লগতে দেখুৱাবলৈ চেষ্টা কৰিছো যে কেনেদৰে আপোনালোকৰ অনিমা চৌধুৰী এমিনেন্ট ছিংগাৰ আপোনালোকৰ, গতিকে অনিমা চৌধুৰী আপোনালোকে বায়োগ্ৰাফিটো অকণমান চাই থব লাগিব। মুকুল ৰাভা এমিনেন্ট ফক ছিংগাৰ, আপোনালোকে তেখেতৰ বায়োগ্ৰাফিটো চাই থব লাগিব। তাৰপিছত আপোনালোকৰ যিখিনি আপোনালোকৰ এই ৰিকগনাইজ চেলিব্ৰিটিখিনি যিখিনি ইনভেলুৱেবল কণ্ট্ৰিবিউশ্যনছ আছে, সেই কণ্ট্ৰিবিউশ্যনছখিনি আপোনালোকে মানে নিজকে এটা জাষ্টিফাই কৰি ৰাখিব লাগিব যে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনছখিনি কেনেকৈ আমাৰ কাৰণে ভেলুৱেবল হয়।
তাৰপিছত আপোনালোকৰ এই এৱাৰ্ড খিনিৰ লগত আপোনালোকৰ যিখিনি আছে, ৰেবা ফুকন উইল ৰিচিভ দ্য নটসূৰ্য ফণী এৱাৰ্ড 2024, while actress Hira Neog will be honored with the সাহিত্য সৌৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড। এই যিখিনি ষ্টেট পাৰ্সপেক্টিভৰ পৰা যিখিনি ইম্পৰ্টেণ্ট এৱাৰ্ডছ, আপোনালোকে এৱাৰ্ডছ খিনিৰ লিষ্টখন আপোনালোকে আপডেট কৰি ৰাখিব লাগিব। আৰু লগতে আপোনালোকে যিখিনি এৱাৰ্ডী খিনিৰ যিখিনি তেওঁলোকৰ বায়োগ্ৰাফি আপোনালোকে জানি থব লাগিব। আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা যথেষ্ট কুৱেশ্যন আপোনালোকক অহা দেখা যায়। আপোনালোকে এইখিনি বস্তু আপোনালোকে লগত আপডেট কৰি যাব লাগিব। ভীমবৰ দেউৰী এৱাৰ্ডৰ কথা কোৱা হৈছে, গতিকে ভীমবৰ দেউৰীৰ আপোনালোকে জীৱনীৰ বিষয়ে আপোনালোকে জানি থব লাগিব, কেনেকে ছচিয়েল তেওঁৰ লাইফটো আপোনালোকে কেনেকে এনহেঞ্চ কৰিছিলে তেওঁ, সেই বস্তুখিনি আপোনালোকে চাই যাব লাগিব। নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট আপোনালোকৰ নিউজ এটা আহিছে, আকৌ সেইটো আপোনালোকৰ ষ্টেট পাৰ্সপেক্টিভ নেশ্যনেল পাৰ্সপেক্টিভৰ পৰাও এইটো ইম্পৰ্টেণ্ট নিউজ। সেইটো হৈছে 4 লেনিং অফ নেশ্যনেল হাইৱে ফ্ৰম কলিয়াবৰ টু নুমলীগড় টু বি ৰিয়েলিটি চুন। যিটো আমি আমাৰ ষ্টেটছ যিটো দেখা পাইছো, আপোনালোকৰ যিটো 4 লেন এলিভেটেড ৰোড এলং NH, আগত যিটো অল্ড আমি 37 বুলি কৈছিলো, এতিয়া NH 715 কৰা হ'ল। গতিকে আপোনালোকৰ কোনোবাটো এক্সামত আপোনালোকৰ কুৱেশ্যনত সুধিব পাৰে যে NH 37ৰ নতুন আপোনালোকৰ কেনেকে ৰিনেম কৰা হৈছে NH 715, and will be at 3 locations with a total length of 34.28 kilometer, and this will also include 2 tunnels. গতিকে সেই টানেলছ কেইটাৰ বিষয়ে আপোনালোকে আপডেট কৰি ৰাখিব লাগিব নিজক। আৰু ষ্ট্ৰেটছটো বিশেষকৈ আপোনালোকৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট, এই যিটো নেশ্যনেল কৰিডৰৰ কথা কোৱা হৈছে, NH 37ক কনভাৰ্ট কৰাৰ কথা কোৱা হৈছে, গতিকে কিহৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰথম কথাটো হ'ল বেলেঞ্চিং ইনফ্ৰাষ্ট্ৰাকচাৰ উইথ দ্য আৰ্জেণ্ট নিড অফ এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন। আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব, আৰু লগতে আমি কি কৰিব লাগিব, এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যনটো বিষয়ে চাব লাগিব। কাৰণ যিহেতু মাজত আমাৰ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে, গতিকে তাৰ এনিমেল প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমি এটা গুৰুত্ব দিব লাগিব। তাৰপিছত এনেকুৱা যিবোৰ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ কি ৰোল হয়, কি ৰায় আছে, সেইখিনি আপোনালোকে চাব লাগিব। কি PIL ফাইল হৈছে, আপোনালোকে PIL খিনি খবৰ ৰাখিব লাগিব। তাৰপিছত আপোনালোকৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল কি হয়, আৰু কেনেকে ইয়াত এটা আপোনালোকক ৰিলেট কৰিবলগীয়া হৈছে, আপোনালোকে সেইটো চাব লাগিব। জুডিচিয়েল এক্টিভিজিমৰ বিষয়ে আপোনালোকে চাব লাগিব। আৰু নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফৰ ইয়াত যিটো ৰোল, আপোনালোকে সেই বস্তুটো চাই যাব লাগিব। গতিকে এই নিউজটো, এটা নিউজ যেতিয়া আপোনালোকৰ নিউজ পেপাৰত আহে, আপোনালোকে সেই নিউজটোৰ লগত ৰিলেট কৰি আপোনালোকে গোটেই কনচেপ্ট খিনিৰ লগত আপোনালোকে ব্ৰাছ আপ কৰি যাব পাৰে। নেক্সট আপোনালোকৰ এটা নিউজ আহিছে, আৰু এইটো আহিছে আপোনালোকৰ BTR, আমাৰ বড়ো টেৰিটৰিয়েল ৰিজনটোৰ ওপৰত আহিছে, যে ৰোড মেপ অফ ইনক্লুচিভ ডেভেলপমেণ্ট ইন দ্য BTR ৰিজন। গতিকে এই যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথা, আমি যিহেতু আমি ট্ৰাইবেল কমিউনিটি খিনিৰ ডেভেলপমেণ্টৰ কথা বা ট্ৰাইবেল ৰিজন খিনিৰ ডেভেলপমেণ্টৰ কথা পাতো, তাতে আপোনালোকে চাব লাগিব যে বড়ো পিপল খিনিৰ ইম্পৰ্টেঞ্চটো, আমাৰ ৰিজনটোত বড়ো পিপল খিনিৰ ইম্পৰ্টেঞ্চটো, তেওঁলোকৰ কালচাৰ, তেওঁলোকৰ ৰিচুৱেল। আমি জানো যে বড়ো এখন সাহিত্য সভা ছেপাৰেটলি আছে, গতিকে তেওঁলোকৰ যিটো এটা মেজৰ ৰোল আছে গোটেই ৰিজনটোৰ ডেভেলপমেণ্টত, আপোনালোকে সেইখিনিৰ পইণ্ট অফ ভিউৰ পৰা আপোনালোকে নিজৰ এনচাৰটো বনাব লাগিব, বা নিজৰ এটা পাৰ্সপেক্টিভ আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। কালীচৰণ ব্ৰহ্মৰ কথা কোৱা হৈছে, তেওঁৰ কন্ট্ৰিবিউচনছৰ বিষয়ে আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকৰ কেনেধৰণে এডমিনিষ্ট্ৰেশ্যনটো চলে, বড়ো টেৰিটৰিয়েল কাউন্সিল কি হয়, কেতিয়া এক্সিষ্টেঞ্চত আহিছিলে, যেনেকে আপোনালোকৰ ইয়াত কোৱা হৈছে এক্সিষ্টেঞ্চ আণ্ডাৰ দ্য টাৰ্মছ এণ্ড পিচ এগ্ৰিমেণ্ট চাইন ইন February 2003, and its autonomy was further extended by the agreement signed in 2020. গতিকে 2003 যিটো এগ্ৰিমেণ্ট, তাক কেনেকৈ 2020ত এনহেঞ্চ কৰা হ'ল, আপোনালোকে সেইটো চাব লাগিব। 1993 এগ্ৰিমেণ্টৰ বিষয়ে চাব লাগিব। 2020 পিচ এগ্ৰিমেণ্টৰ বিষয়ে আপোনালোকে চাই যাব লাগিব। এজ এ হ'ল বড়ো টেৰিটৰিয়েল ৰিজনটোৰ বিষয়ে আপোনালোকে এটা ভাষ্ট নলেজ আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। ষ্টেটৰ ডেভেলপমেণ্টৰ কথা পাতোতে আমি এই বস্তুখিনি লগত আমি চাই যাব লাগিব। নেক্সট আপোনালোকৰ এটা নিউজ আহিছে, আপোনালোকৰ আনলকিং দ্য ব্লু ইকনমি অফ দ্য নৰ্থ ইষ্ট। এইটো এটা আপোনালোকৰ যিখিনি আমি ফিচাৰিজ ডেভেলপমেণ্টৰ, মষ্টলি আপোনালোকে আণ্ডাৰ ৱাটাৰ যিখন আমাৰ আমি ৱৰ্ল্ড, গতিকে আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ডৰ ওপৰত আজিকালি বহুত গুৰুত্ব দিয়া হৈছে। গতিকে এই ফ্ৰেছ ৱাটাৰ যিখিনি এনিমেলছ আছে, বা যিখিনি আমাক কৈছে গ্ল'বেল হটস্পট অফ ফ্ৰেছ ৱাটাৰ এণ্ড ইনলেণ্ড ফিছ বায়'ডাইভাৰ্চিটি, এইখিনিৰ ওপৰত আপোনালোকে কেনেকুৱা ধৰণৰ আপোনালোকৰ লেটেষ্ট নিউজ আপোনালোকে পাই আছে, সেইখিনি নোট কৰি যাব লাগিব। আৰু বিশেষকৈ ব্লু ইকনমিটো আপোনালোকক এটা এনালজি ড্ৰ কৰি আপোনালোকক দেখুওৱা হৈছে যে ৱাই ইট ইজ ইম্পৰ্টেণ্ট। আপোনালোকৰ ব্লু ইকনমিটোৰ কথা যেতিয়া পাতো, যিহেতু আমি অসমৰ পাৰ্সপেক্টিভৰ পৰা আমি কওঁ যে আমাৰ যিখিনি ফিচাৰিজখিনি ডেভেলপ কৰাটো বহুত ইম্পৰ্টেণ্ট, বিকজ আমি এতিয়াও বহুত ক্ষেত্ৰত আমি বাহিৰৰ ষ্টেটখিনিৰ ওপৰত আমি ডিপেণ্ডেণ্ট, ফিছৰ ক্ষেত্ৰত আমি পাৰ্টিকুলাৰলি আমি ডিপেণ্ডেণ্ট। গতিকে এই বস্তুটো আমি কেনেকৈ কনভাৰ্ট কৰি আমি আত্মনিৰ্ভৰ ভাৰতৰ লগত তাক, বা আত্মনিৰ্ভৰ অসমৰ লগত তাক কেনেকৈ লিংক কৰিব পাৰোঁ, এই বস্তুখিনি আপোনালোকে চাই যাব লাগিব। তাৰপিছত আপোনালোকৰ অৰ্গেনিক ফিচাৰী কালচাৰটো, যিটো সোৰেং ডিষ্ট্ৰিক্ট অফ ছিকিম বিং দ্য ফাৰ্ষ্ট অফ ইটছ কাইণ্ড,
ফৰ ডেভেলপমেণ্ট অফ দ্য অৰ্গেনিক ফিচাৰিজ এণ্ড আপোনালোকৰ তাৰ লগত যিখন আপোনালোকৰ PMMSY তাৰমানে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা স্কিমখন আপোনালোকে লগত ইম্পৰ্টেঞ্চ দি পেলাই চাই যাব লাগিব বিকজ ইট ইজ আপোনালোকৰ ব্লেংকেট স্কিম এখন আছে গোটেই ব্লু ইকনমিটোৰ লগত ৰিলেট কৰিছে ব্লু ইকনমিটোৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকে এই ব্লেংকেট স্কিমখন আপোনালোকে চাই যাব লাগিব প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাখন কি হয় কেতিয়া ডেভেলপ কৰিছে কেনেকে ডেভেলপ কৰিছে আৰু ইয়াৰ আহিবলগীয়া দিনত যিখিনি আপোনালোকৰ এডিশ্যন হ'ব বা চেঞ্জেছ হ'ব সেইখিনি আপোনালোকে কভাৰ কৰি যাব লাগিব তাৰপিছত আপোনালোকৰ নেক্সট এটা নিউজ থাকিলে যিটো কাৰ্গোৰ আপোনালোকৰ যিটো মুভমেণ্টৰ ক্ষেত্ৰত আমাৰ ৰিজনটোৰ কাৰণে ইম্পৰ্টেণ্ট এটা খুব নিউজ জলবাগ মেইডেন কাৰ্গো সাৰ্ভিস ডকছ এট পাণ্ডু উইথ 1500 টনছ অফ চিমেণ্ট ফ্ৰম কলকাতা গতিকে এইটো ফাৰ্ষ্ট আপোনালোকৰ যিটো এৰাইভেল হৈছে এইটোৰ ওপৰত আপোনালোকে জলবাহক স্কিমখনৰ ওপৰত আপোনালোকে চাই যাব লাগিব গতিকে এই যিটো ইম্পৰ্টেঞ্চ অফ ট্ৰান্সপৰ্টেশ্যন আমাৰ ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনটোৱে আমাক কেনেকৈ কাৰ্গো শ্বিপমেণ্টবোৰৰ ট্ৰান্সপৰ্টেশ্যনটো ইজি কৰিব পাৰে আৰু তাৰ কষ্টিংটো কেনেকৈ কম কৰিব পাৰে এই বস্তুটোৰ ওপৰত আপোনালোকৰ গোটেই স্কিমটোৱে আপোনালোকৰ হেল্প কৰিব আৰু এই স্কিমটো আপোনালোকে চাই যাব লাগিব তাৰ ইম্পৰ্টেঞ্চ খিনি আপোনালোকে চাই যাব লাগিব আৰু লগত আপোনালোকে চাই যাব লাগিব যিটো আমি ইনলেণ্ড ৱাটাৰৱেজ আমি কৈছো যে কি যিখিনি ইম্পৰ্টেণ্ট ইনলেণ্ড ৱাটাৰৱেজ আছে কিমান ইনলেণ্ড ৱাটাৰৱেজ আমাৰ কিমান ষ্ট্ৰেংথ মানে আপোনাৰ লেংথটো কিমান তাৰপিছত আপোনাৰ কোন কোন জেগাত তেনেকুৱা ষ্ট্ৰেটেজিক কি প্ৰব্লেম দেখা পাইছে ইয়াৰ এই গোটেই বস্তুখিনি আপোনালোকে এই নিউজটোৰ লগত আপোনালোকে আপডেট কৰি যাব লাগিব যিহেতু ৱাটাৰৱেজৰ ডেভেলপমেণ্টৰ কথা পাতি আছো আৰু ৱাটাৰৱেজৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰৰ লগতে আমি যিহেতু কাৰ্গো মুভমেণ্ট আমি যিহেতু আমি কৈ আছো যে আমি এক্টিভ পলিচিৰ কথা পাতি আছো আমি নৰ্থ ইষ্টক এজ এ গেটৱে অফ আপোনালোকৰ সাউথ ইষ্ট এছিয়াৰ যিটো এক্টিভ পলিচিৰ ওপৰত আমি পাতি আছো গতিকে তাৰ লগত ইনলেণ্ড ৱাটাৰৱেজ খিনিয়ে কেনেকৈ আমাক হেল্প কৰে আৰু মাল্টি মডেল ট্ৰেনজিট যিবোৰ আমি অপৰচুনিটিৰ কথা পাতি আছো সেইখিনি আপোনালোকে ইয়াৰ লগতে চাই যাব লাগিব তাৰপিছত আপোনালোকৰ ভেৰিয়াছ মোডছ অফ ট্ৰান্সপৰ্টেশ্যন আমি আপোনালোকক এটা দেখুৱাবলৈ চেষ্টা কৰিছো তাহাঁতৰ ৰোড ট্ৰান্সপৰ্টেশ্যন ৰেলৱে বা ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ যিবোৰ এডভান্টেজ ডিছএডভান্টেজ আমি বিভিন্ন ভাগত আপোনালোকক ভাগ কৰি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ইয়াৰ লগত আপোনালোকৰ আৰু এটা ইম্পৰ্টেণ্ট ৰিলেটেড নিউজ আহিছে যিটো ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল মাল্টি মডেল যিটো পাৰ্ক আমি কৈছো যে যোগীঘোপাত যিটো মাল্টি মডেল লজিষ্টিক পাৰ্কৰ কথা কোৱা হৈছে সেইটোৰ বিষয়ে আপোনালোকে খুব ইম্পৰ্টেঞ্চ দি চাব লাগিব তাৰপিছত ভাৰতমালা পৰিযোজনা কি হয় আপোনালোকে সেইটো চাই যাব লাগিব আৰু হাউ ইট কেন ইম্প্ৰুভ দ্য এফিচিয়েঞ্চি অফ এক্সিষ্টিং কৰিডৰ্ছ সেইটো আপোনালোকে চাই যাব লাগিব আৰু ইম্প্ৰুভ কানেক্টিভিটি ইন নৰ্থ ইষ্ট আপোনালোকে গোটেই নৰ্থ ইষ্ট ইকনমিটোক কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি এই মুভমেণ্টৰ থ্ৰুৱেদি বা মাল্টি মডেল বুলি ক'লে আপোনালোকে মাল্টি মডেল ট্ৰানজিট বা ট্ৰান্সপৰ্টেশ্যন বুলি ক'লে আপোনালোকৰ কি হয় আপোনালোকে চাই যাব লাগিব মাল্টি মডেল ফ্ৰাইট মুভমেণ্ট ভায়া 7 ৱাটাৰৱে টাৰ্মিনেলছ অন ৰিভাৰ ব্ৰহ্মপুত্ৰ ধুবুৰী চিলঘাট বিশ্বনাথ ঘাট এই গোটেই বস্তুখিনি আপোনালোকে কভাৰ কৰি লগত চাই যাব লাগিব ভাৰতমালাৰ ওপৰত আপোনালোকক এইটো দিয়া হৈছে আৰু আপোনালোকে এই বস্তুটো ইম্পৰ্টেঞ্চটো আপোনালোকে এনেদৰে বুজি পাব পাৰে লাষ্ট যিটো আপোনালোকৰ UPSC চিভিল সাৰ্ভিস এক্সামিনেশ্যন প্ৰিভিয়াছ কুৱেশ্যন পেপাৰত আমি বহুতবাৰ আমি 2018ত এইটো দেখা পাইছো হোৱাট ইজ দ্য সিগনিফিকেন্স অফ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ্ছ ইন ইণ্ডিয়া in identifying the industrial corridors explain their main characteristics এটো এটা আপোনালোকৰ কোৱেশ্চন আহিছিলে 2018 মেইনছত গতিকে আপোনালোকে ইয়াৰ ওপৰত আপডেটেড আপোনালোকৰ যেহেতু নিউজ আহিছে গতিকে আপোনালোকে গম পাবই লাগিব যে আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা বহুত ইম্পৰ্টেন্ট হৈ গৈছে ৰিজনটো ডেভেলপমেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা নিউজ গতিকে আপোনালোকে ভাৰতমালা কি হয় মাল্টি মডেল ট্ৰানজিট কি হয় ট্ৰান্সপৰ্টেশ্যন কি হয় আৰু মেইনলি আপোনালোকে ইনলেণ্ড ৱাটাৰৱেজ খিনি ডেভেলপমেন্টৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে কি ষ্টেপছ লৈছে বা আহিবলগীয়া দিনত আপুনি যেতিয়া বিউৰোক্ৰেটছ হ'ব আপোনাৰ কেনেকুৱা ভিউজ হ'ব ইনলেণ্ড ৱাটাৰৱেজ ডেভেলপমেন্টৰ ক্ষেত্ৰত এইখিনি আপোনালোকৰ লগতে ইয়াতে ব্ৰাছ আপ কৰি যাব লাগিব গতিকে আজি আমাৰ যিখিনি নিউজ এনালিচিছ আছিলে আমাৰ নিউজ এনালিচিছ আজি আপোনালোকৰ ইমানখিনি আগবঢ়ালো XGIS একাডেমীৰ আপোনালোকক মেন্টৰ্ছ খিনি অবভিয়াছলি হেল্প কৰিব আৰু আপোনালোকে এনেকুৱা যিখিনি নিউজৰ বাবে বা আপডেটছৰ কাৰণে আপোনালোকে সদায় আমাৰ ভিডিঅ' চাই থাকিব বুলি আশা কৰিলো ইমানতে আজিৰ নিউজ এনালাইচিছ সামৰিছো সকলোলৈকে হেভ এ ভেৰি গুড ডে থেংক ইউ সো মাচ